নিজডিং যি আঞ্চলিক পঞ্চায়ত আছে ইয়াত দুগৰাকী প্ৰাৰ্থী আমাৰ জয়ী হৈছিলে আৰু কংগ্ৰেছ দলৰ 8জন প্ৰাৰ্থী জয়ী হৈছিলে। কিন্তু কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ পৰিণতিত আমাৰ ৰাইজৰ দলৰ 2জনৰ সমৰ্থনত আজি আঞ্চলিক পঞ্চায়ত গঠন হয় আৰু এই আঞ্চলিক পঞ্চায়ত গঠনত মৰিয়াদছৰ আঞ্চলিক সদস্যজনক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে আৰু আমাৰ ৰাইজৰ দলৰ হাতীমুৰীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোৎস্নাৰা বেগমক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে আৰু 2গৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ সমৰ্থনত আজি আমাৰ এই আঞ্চলিক পঞ্চায়ত গঠন হৈছে সকলোকে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত যাতে নিজডিং আঞ্চলিক পঞ্চায়তে ৰাইজৰ হকে কাম কৰে, ৰাইজৰ উন্নয়নৰ স্বাৰ্থক যাতে অধিক গুৰুত্ব দিয়ে আৰু দুৰ্নীতিমুক্ত এটা আঞ্চলিক পঞ্চায়ত যাতে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি নিব পাৰে তাৰ বাবে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। ৰাইজৰ দলত যোগদান কৰিব নেকি? যিগৰাকী কংগ্ৰেছৰ ইতিমধ্যে আপোনালোকৰ লগত মিত্ৰতা হৈছে। এই স্বৈৰাচাৰী বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা আঁতৰাবৰ কাৰণে আমি বিৰোধী একলগ হ'বই লাগিব। ইয়াৰ বিকল্প কোনো ৰাস্তা নাই। আমাৰ লক্ষ্য হৈছে 2026ক এই বিজেপি চৰকাৰক কেনেকৈ উৎখাত কৰিব পাৰি তাৰ লক্ষ্যৰেহে আমি কাম কৰি আছোঁ আৰু আমি ভাবোঁ যে 2026ত এই বিজেপি চৰকাৰ উৎখাত হৈ সকলো বিৰোধী ঐক্য একেলগে হৈ এখন সুস্থিৰ চৰকাৰ গঠন কৰিব বুলি আমি আশাবাদী আৰু আমি সেই উদ্দেশ্য আগত ৰাখি আমি কাম কৰি গৈ আছোঁ। এইটো কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা। আমি কম যে এইটো কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা। 8জন থকাৰ পিছতো তেওঁলোকে নিজাববীয়াকৈ মানে সভানেত্ৰী বা আমাৰ উপসভানেত্ৰী বনাব পৰা নাই। তেওঁলোকৰ নেতৃত্বৰ দুৰ্বলতা। কংগ্ৰেছ দলে ভাগ ভাগ হৈ গ'ল। তাৰপিছত আমাৰ সহায় লৈ, ৰাইজৰ দলৰ সহায় লৈ ইয়াত মৰিয়াবাদ নিজডিং যিটো আঞ্চলিক এইটো গঠন কৰা হ'ল আমাৰ ৰাইজৰ দলৰ সমৰ্থন। এই যি মিত্ৰতা আপোনালোকৰ দলীয়ভাৱে হৈছে নে ব্যক্তিগতভাৱে? নাই, এইটো মিত্ৰতা আমাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে হৈছে, দলীয়ভাৱে নহয়। আপুনি যদি লাহৰীঘাট চায় তেতিয়াহ'লে চাব, লাহৰীঘাট আমাৰ ৰাইজৰ দলৰ এজন আছে, তেওঁৰ সমৰ্থনত লাহৰীঘাটৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈছে। আপুনি যদি ঢিং মানে বটদ্ৰৱা চায় তাতো ৰাইজৰ দলৰ ঢিংটো যিটো সেইটো আমাৰ এজন আছে ৰাইজৰ দলৰ আঞ্চলিক সদস্য, তেওঁৰ সমৰ্থনত তাত সভাপতি উপসভানেত্ৰী হৈছে। আৰু আপুনি যদি মৰিয়াবাৰী চায় বা এইটো নিজডিং চায় তেতিয়াহ'লে চাব যে আমাৰ ৰাইজৰ দলৰ 2জন আছে, এই 2জনৰ সমৰ্থনত কংগ্ৰেছ দলৰ সভানেত্ৰী হ'ল কংগ্ৰেছ দলৰ 4জন লৈ আৰু আমাৰ ৰাইজৰ দলৰ 2জনক লৈ আমাক উপসভানেত্ৰী দিলে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ চবকে মই ধন্যবাদ জ্ঞাপন।